AIUDF প্ৰধান বদৰুদ্দিন আজমল, বিধায়ক সিৰাজউদ্দিন আজমল আৰু পুত্ৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম আজমলৰ বিকৃত ফটোক লৈ দবকাত উত্তাল প্ৰতিবাদ। হাজাৰ হাজাৰ আলিম সমাজ ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰা পৰিলক্ষিত হয়। শীঘ্ৰে অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে দবকা ৰাজচক্ৰ বিষয়ৰ জৰিয়তে জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল আসাম লাইভ। সেই সন্দৰ্ভত আমি তদন্ত বিচাৰি সেই আসামীজনক প্ৰয়াস কৰাৰ কাৰণে আমি দবকা থানাত এখন এজাহাৰ কৰিছিলোঁ। কিন্তু মোৰাজা থানাতো কৰিছোঁ আৰু এছ পি ছাৰকো কৰিছোঁ, উজাই থানাতো কৰিছিলোঁ। কিন্তু এতিয়ালৈকে আমি যিখিনি প্ৰগ্ৰেছ পাব লাগিছিলে তেনেকুৱা কোনো প্ৰগ্ৰেছ পোৱা নাই। সেইকাৰণে আমি আহিছোঁ, যিহেতু এইটো এটা গোটেই ষ্টেট জুৰি এটা চেণ্টিমেণ্টেল বিষয় হ'ল। মৌলানা বদৰুদ্দিন আজমল ছাৰ গোটেই ভাৰতবৰ্ষৰ এজন মাননীয়, তেখেত বিশ্বৰ 500 ইনফ্লুৱেঞ্চিয়েল ব্যক্তিৰ ভিতৰত এজন। গতিকে এই বিষয়টো গোটেই বিশ্বব্যাপী বিয়পি নপৰাৰ স্বাৰ্থত আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে এইটো যিমান সোনকালে পাৰে সিমান সোনকালে যদি আসামী কৰায়ত্ব কৰি ল'ব পাৰে, সেই বিষয়টো নেশ্যনেলাইজ নহ'ব, ষ্টেট লেভেলত নাযাব, বিশ্ব দৰবাৰত নাযাব। তাকে নকৰি আমাৰ সমস্যা আমি ইয়াতে সমাধান কৰিব পাৰিম যদি প্ৰশাসনে যেনেধৰণে আগবাঢ়ি আছে। আমি ভাবোঁ আৰু অলপ ক্ষীপ্ৰতাৰে আগবাঢ়িব লাগিব। সেইখিনি আমাৰ অনুৰোধ আপোনাক, আমাৰ মাননীয় মহাশয় দিলীপ বনিয়া ছাৰক, সকলোকে আমি এই ৰাজহুৱা প্ৰতিযোগিতা আপোনালোকে কৈছোঁ যিমান সোনকালে পাৰে এৰেষ্ট কৰি ৰাইজক সন্মুখত। আজি এজন ইণ্টাৰনেশ্যনেল ব্যক্তি মৌলানা বদৰুদ্দিন আজমল সাহেব, আমাৰ আবেগ মৌলানা বদৰুদ্দিন আজমল সাহেব আজি সমাজৰ কাৰণে ত্যাগ দি আছে। এনে এজন ব্যক্তিৰ বিৰুদ্ধে আজি এটা নিকৃষ্ট মানুহে যিধৰণে তেওঁক অপমান কৰিছে, আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু অতি সোনকালে তেওঁক কৰায়ত্ব কৰিব লাগিব, এয়াই আমাৰ দাবী। আপোনালোকে জানে যে আমাৰ সমাজত কিছুমান নিষ্কৃষ্ট ৰাজনীতিবিদে ইমান দিনৰ পৰা আমাৰ মৌলানা সমাজত আমাৰ যিসকল বিজ্ঞ ব্যক্তি আছে সেইসকলক বিভিন্ন ধৰণে অপবাদ কৰা দেখা গৈছে, উপলুংঘা কৰা দেখা গৈছে। আৰু শেহতীয়াকৈ আপোনালোকে দেখিছে যে আমাৰ নেতা মৌলানা বদৰুদ্দিন আজমল চাহাব, সিৰাজউদ্দিন আজমল চাহাব আৰু তেখেতৰ পুত্ৰ আমাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম আজমল চাহাবৰ এখন নগ্ন ফটোত তেখেতসকলে মানে আমাৰ ছ'চিয়েল মিডিয়াতে তেখেতসকলক আমাৰ যিসকল কৰ্মী আছিলে সকলোকে হেয় প্ৰতিপন্ন কৰা এটা প্ৰয়াস কৰা দেখা গৈছে। গতিকে আমি সমূহ ৰাইজক আপোনালোকৰ জৰিয়তে আহ্বান কৰিছোঁ, প্ৰশাসনক আহ্বান কৰিছোঁ যে সেই নিষ্কৃষ্ট ৰাজনীতিবিদ, সেই নিষ্কৃষ্ট ৰাজনীতি কৰা ব্যক্তিসকল আমি সকলোৱে নাম লোৱাকৈ গম পাইছোঁ, সেইসকলক এৰেষ্ট কৰিব লাগে আৰু সেইসকলক ৰাইজৰ সন্মুখত আনি এনেকুৱা শিক্ষা দিব লাগে যাতে যে ভৱিষ্যতে কোনেও এনেধৰণৰ কাম কৰিবলৈ সাহস নকৰে। গতিকে আমাৰ সেই দাবী যে যিজন ব্যক্তিয়ে প্ৰৰোচনাত বা যিজন ব্যক্তিয়ে ফেক আইডি বনাই নিজৰ মাক বাপেকৰ পৰিচয় লুকাই যিজন ব্যক্তিয়ে আমাৰ এনে ধৰণৰ ফটো আপলোড কৰি সমাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে, সেই ব্যক্তিজনক এৰেষ্ট কৰিব লাগে। সেই দাবী আমি ইতিমধ্যে আমাৰ কেছ কৰিছোঁ, আমি FIR কৰিছোঁ আৰু আজি আমি এৰেষ্টৰ কাৰণে আমাৰ CO মেডামৰ জৰিয়তে সেই আহ্বান কৰিছোঁ। কি বিচাৰে আপুনি? আমি বহুত দুখ পাইছোঁ মনত, সেইটো কাৰণে আমাক ন্যায় লাগে আৰু তেওঁ মানে দুখী যোনজন সেইজনক কৰায়ত্ব কৰিব লাগে। কি ক'ব আগলৈ যাতে নহয় আৰু আমি যাতে আগলৈ আমাৰ হওক বা আমাৰ দলৰ হওক বা যিকোনো দলৰে হওক, যিকোনো মহিলাৰে হওক, পুৰুষৰে হওক, যাতে আগলৈ আমাৰ এই বিকৃত ফটোসমূহ ছ'চিয়েল মিডিয়াত এৰি নিদিয়ে, সেইখিনি আমি আজি আপোনালোকৰ আগত ক'বলৈ লৈছোঁ। যিহেতু চবৰে এটা আত্মসন্মান আছে আৰু তেওঁলোক সন্মানী মানুহ, আমাৰ ভাৰতৰে হওক বা অসমৰে হওক, আজমল ফেমিলিৰ মানুহ বহুত সন্মানী মানুহ। তেখেতসকল কেতিয়াও এই ব্যভিচাৰত অন্যায়ত তেখেতসকল নাযায়। গতিকে আমি ন্যায় পাবৰ কাৰণে আমি আজিৰ এই ধৰ্ণা কাৰ্যসূচী কৰিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ থানাৰ ফালৰ পৰা বা ন্যায় দিব। আমাৰ সম্পূৰ্ণ আশা আছে আমাৰ DC ছাৰে এই ন্যায়টো দিব আৰু যদি আমি ন্যায় নাপাওঁ তেনেহ'লে আমি মহিলাসকলৰ হৈ কৈছোঁ আমি এই আন্দোলনটো আগবঢ়াই লৈ যাম। আমি বহুত ডাঙৰকৈ আন্দোলন কৰিম বুলি ভাবিছোঁ। গ্ৰেপ্তাৰ হৈছে আৰু কিবা তদন্ত কৰি আছোঁ, আমি অতি শীঘ্ৰে আমি গ্ৰেপ্তাৰ কৰিম। গোচৰ ৰেজিষ্টাৰ কৰা হৈছে নেকি?
চেষ্টা হ'ব আমি আইনমতে ব্যৱস্থা কৰি আছোঁ 24 ঘণ্টা